নামি আহক বাটৰ ঘৰ আছে যে পাৰ ভয়ংকৰ মানে পৰিস্থিতি হৈছে মিনিটে মিনিটে যোৱা বছৰৰ পৰা মানে আমাৰ দুটা ঘৰ খহনীয়া হ'ল তাৰ পৰা অকণমান জেগা আছিলে এতিয়া এইবাৰ পানী হওঁতে মিনিটে মিনিটে মানে মাটি খহি 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 ঘৰৰ ভিতৰলৈকে খহি গ'লগৈ আৰু ৰাতি টোপনি মাৰিবলৈ মানে এনেকুৱা ভয়ংকৰ হৈছে কোনো এডোখৰ ৰাস্তা থাকিবলৈ হলেও ৰাস্তাটো জেগা মানে গাড়ী মটৰৰ কাৰণে আমাক অৰ্ডাৰ দিলে আমি গুচি আহিলো আহি আকৌ ইয়াতে থাকিবলৈ লৈছো ইয়াৰ কাৰণে আকৌ ঘৰৰ ভিতৰতো এইবাৰ ফাট মেলিছে ৰাতি টোপনি নাযায় মানে যাম কেনেকে এয়া মানে আধা ঘন্টা এঘন্টা মূৰে মূৰে ফাট মেলি 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 ৰাস্তালৈকে খহনীয়া হৈছে কিমান বছৰ আগত মানে বছৰ বছৰ খহনীয়া হৈছে কোনো কাৰণে নিলগত আছে ENT অফিচ তেওঁলোকক মই বৰষুণত তিতি তিতি আমাৰ ইয়াৰ ওচৰৰ মানুহে 3খনকৈ দৰ্খাস্ত দিলো কিন্তু তেওঁলোকে এলাও নকৰিলে কিন্তু তাৰ ওপৰতো আমিতো কৰিবতো নোৱাৰো বিধায়কে চাই গৈছে শশীকান্ত দাসে চাই গৈছে ইয়াত বা আহি পেলাই তথাপিও তেওঁ একো নকলে হ'ব বুলি কৈ থৈ দিলে কিন্তু আজিলৈকে এয়া আছে এইফালে বেমাৰী মানুহ ভিতৰত শুই আছে তেওঁ নিজেই দেখিছে অকণ তেওঁ অনুৰোধ কৰিছো যাতে তেওঁ আমাক অকণ সহায় কৰে কলং মানে কেইটা গ'ল এঘৰ আৰু দুঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ মানুহ গৈছে আমাৰ 5 ঘৰ মানুহ গৈছে এনেকে ৰজনী কটাই আছে তাই উপায়তো নাই একো নকলে হ'ব বুলি কলে আকৌ একো নকলে আৰু সামৰিলে একো নহল আজিলৈকে